পলাশবাৰীত বন্যহস্তীৰ মুক্ত বিচৰণ দিনক দিনে বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ পলাশবাৰী সমষ্টিৰ ৰঙামাটি তিনিআলি অঞ্চলত নিৰ্যাতন কৰিছে বন্যহস্তীয়ে বিফল বন বিভাগ নিতৌ ক্ষতিসাধন কৰিছে সাধাৰণ ৰাইজৰ গৃহ তথা দুৱাল যোৱা নিশা পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতাৰ গৃহ অভিমুখী যাত্ৰা বন্যহস্তীৰ ভাঙি দিলে চৌহদৰ দুৱাল ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ স্থায়ী সমাধানত বিফল বন বিভাগ বহুতে যোৱাকালিও আহিছে হাতী ইয়াতে আহিছে আমাৰ বহুত মানুহৰ ৱাল ভাঙি দিছে আজিও পবিত্ৰ কলিতা বুলি ল'ৰা এজনৰ ৱাল ভাঙি হাতী সোমাইছে বহুদিন ধৰি হাতীৰ উপদ্ৰৱ ইয়াত চলি আছে যিকোনো মুহূৰ্তত হাতী আৰু মানুহৰ সংঘাত হোৱাৰ সম্ভাৱনা আমি নুই কৰিব নোৱাৰোঁ আৰু আচলতে আমি কেইবাবাৰো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিছোঁ যদিও তেওঁলোকৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই হাতী জাকে জাকে ওলাইছে আৰু এই জাকটো যদি ইয়াৰ পৰা অতি সোনকালে খেদি পঠোৱা নাযায় তেতিয়াহ'লে ভৱিষ্যতে আৰু পুনৰ কিবা নতুনকৈ সংঘাত হোৱাৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব বুলি দৃঢ়তাৰে আচলতে তেওঁলোকৰ বিফলতাটো এইটো অস্বীকাৰ কৰিব নোৱাৰি তেওঁলোকৰ বিফলতা স্বীকাৰ কৰিব লাগিব কিয় আজি বহুদিন ধৰি আজি হয়তো অতি কম দিনৰ কথা নহয় বহুদিন ধৰি হাতীৰ উপদ্ৰৱ চলি আছে আৰু এই হাতীৰ উপদ্ৰৱ বন্ধ কৰিবৰ কাৰণে আমি কেইবাবাৰো তেওঁলোকক অনুৰোধ জনাইছোঁ যদিও কোনো কামত নাই এইটো আচলতে তেওঁলোকক গৰিহণাৰ যোগ্য তেওঁলোক আচলতে আমি যিমান মানুহে ইয়াত লগ লাগি এই কামটো কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ তেওঁলোকে ইয়াত কোনো সঁহাৰি জনোৱা নাই আৰু তেওঁলোকৰ আচলতে বন বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে এই ব্যৰ্থ হোৱাৰ কাৰণে তেওঁলোকক আমি গৰিহণা দিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আচলতে তেওঁলোকৰ দায়িত্ব কি তেওঁলোকে নিজে বুজি পাব লাগে তেওঁলোকে আজি মাটি শিল বালি এইবিলাকক লৈ জড়িত হৈ আছে এইবিলাক যিবিলাক মেজৰ ইছ্যুবিলাকত তেওঁলোকে মানে কোনো কাণ সাৰ দিয়া নাই আৰু এইটো ক্ষেত্ৰত আমি তেওঁলোকক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে মানুহক প্ৰতাৰণা কৰি আহিছে আৰু এই প্ৰতাৰণাৰ ফলত যিকোনো মুহূৰ্তত যিকোনো সংঘাত হ'ব পাৰে বুলি আমি দৃঢ় বিশ্বাসেৰে ক'ব পাৰোঁ পলাশবাৰী সমষ্টিৰ ৰঙামাটি তিনিআলি মাগুৰপাৰা সৰপাৰা আদিকে ধৰি বিভিন্ন ঠাইত বন্যহস্তীৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা গৈছে এই ক্ষেত্ৰত সমস্যা সমাধানত বন বিভাগৰ বিফলতাই ক্ষুব্ধ কৰি তুলিছে সেই অঞ্চলৰ জনতাক শীঘ্ৰে এই বন্যহস্তীৰ সমস্যা সমাধানৰ দাবী জনায় স্থানীয় ৰাইজে চাওক 4 বছৰ ধৰি ৰঙামাটি গাঁৱত হাতীৰ উপদ্ৰৱ চলি আছে কিন্তু আজি 3-4 দিনৰ পৰা হাতী এনেকুৱা উগ্ৰৰূপ ধাৰণ কৰিছে যে তেওঁলোকৰ খাদ্য বৰ্তমান আমাৰ গাঁৱত যিখিনি কলগছ নাৰিকল গছ আছিলে কিন্তু মোটামুটি শেষ হৈ গৈ আছে আৰু আজি প্ৰণৱ কলিতা ছাৰৰ ভাতৃৰ ঘৰতো আক্ৰমণ কৰিছে আৰু ৱাল চোৱাল ভাঙি দিছে আজি মোটামুটি ৰঙামাটি গাঁৱত 50 ঘৰ মানুহৰ ৱাল ভাঙিছে বেৰ ঘৰ ভাঙিছে ফাখেৰি ভাঙিছে ধানৰ ফাখেৰি ভাঙিছে আৰু লাহে লাহে মানুহ হাতীকেইটা উপদ্ৰৱটো বাঢ়ি গৈছে উগ্ৰ হৈ গৈ আছে এই ক্ষেত্ৰত ফৰেষ্ট আজি মই DFO আমাৰ DP বৰা বাইদেউকো ফোন কৰিছোঁ ৰেঞ্জাৰ বাইদেউক ফোন কৰিলোঁ তেওঁ আহিম বুলি কৈছিলে নাহিলে মই হেমাংগ ঠাকুৰীয়া ছাৰকো ফোন কৰিছিলোঁ তেওঁৰ ফোনটো মই উঠোৱা নাই বা পোৱা নাই বা তেখেত ব্যস্ত থাকিব পাৰে আৰু যিখিনি আমি ৰাইজৰ ব্যৱস্থা আমি সেইখিনি কৰি আছোঁ কিন্তু আমাক ইমিডিয়েটলি আমাক ক্ষতিপূৰণ একো নালাগে কিন্তু হাতীৰ সমস্যাটো এইবিলাক তেওঁলোকৰ কথাহে তেওঁলোকে কাম কৰিছে নেকি এইবিলাক তেওঁলোকৰ কথা এইবিলাক DFO ৰেঞ্জাৰ এইবিলাকৰ কথা এওঁলোক 3 বছৰ 4 বছৰ কাৰণে আহিছে তেওঁলোক আজি আছে কালি গুচি যাব গতিকে যেনেকৈ নহওক টাইমটো কটাই দিব লাগে তেওঁলোকে এইখিনিয়ে কথা শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক